চলাবলৈ আজি আপুনি প্ৰচাৰ চলাইছে ইমান দূৰৰ পৰা আহি কেনেকুৱা অনুভৱ কি ক'ব? চাওক, আজি মই হেকেনামাৰা গাঁৱত উপস্থিত হৈছো। ইয়াত থকা প্ৰত্যেকজন ব্যক্তিয়ে একচুৱেলি ক'ব গ'লে গৰাখহনীয়াৰ কবলত ক্ষতিগ্ৰস্ত হৈ ঘৰ এৰা হৈ পেলাই তেখেতসকলে ইয়াতে আহি থাকি আছে। প্ৰথমে আহি দুখো লাগিছে যে গৰাখহনীয়াৰ কবলত আমাৰ লাহৰীঘাট সমষ্টিৰ বহুত গাঁৱৰ মানুহ গৃহহাৰা হৈছে। গতিকে মই এটাই প্ৰতিশ্ৰুতি যে এইবাৰ চৰকাৰ অহাৰ লগে লগে প্ৰথমে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে যাতে ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে মই দৃঢ়তাৰে কাম কৰিম। আৰু ৰাইজৰ যি আশা আকাংক্ষা লৈ পেলাই মোৰ ওচৰত আহিছে সেইবোৰ যাতে পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম। চাওক, ৰাইজৰ যি বিপুল সমৰ্থন, যি দুৱা আৰু আশীৰ্বাদ মই পাই আছো, মই সম্পূৰ্ণভাৱে নিশ্চিত যে 1 লাখ ভোটৰ ব্যৱধানত মই জয়যুক্ত হ'ম। কিছু সময় আগতে আনোৱাৰ হুছেইন লাহৰীঘাট সমষ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে, আমি সামাজিক মাধ্যমৰ যোগে পাইছো। এই সন্দৰ্ভত আপুনি কি ক'ব, যিহেতু কংগ্ৰেছৰ পুৰণি নেতা আনোৱাৰ হুছেইন মই কিন্তু দেখা নাই দেই। আনোৱাৰ হুছেইন নামৰ কোনো নেতা মই দেখা নাই। আনোৱাৰ হুছেইন কেইদিনমানৰ আগত ফৰিদ হুছেইনৰ লগত আছিল, কিন্তু এতিয়া পদত্যাগ কৰিছে, কিন্তু তেওঁ কংগ্ৰেছত থকা বুলি ইতিমধ্যে উল্লেখ আছে। আৰু যদি নাজানো আমচু কৰা আনোৱাৰ হুছেইনৰ কথা কৈছে, তেখেত আমচুত আছিলে। ময়ে তেখেতক জইন কৰাইছিলো কিছুদিন আগতে। তেখেত বহুত পুৰণি নেতাও নহয়, কিছুদিন আগতে তেখেতক ময়ে জইন কৰাইছিলো। হয়, তেখেতৰ মেইন দুখ, আচল দুখটো জানিব লাগিব আপোনালোকে। আচল দুখটো কি জানে? জিলা পৰিষদৰ টিকেট খুজিছিলে, যেতিয়া পোৱা নাই তেতিয়া তেখেতে দিশহাৰা হৈ পেলাই এইবোৰ কাম কৰি আছে। মই বুজাবলৈ চেষ্টা কৰিছিলো তেখেতে বুজি পোৱা নাই। গতিকে জইন কৰাৰ পিছত কেইদিনমান থাকি পেলাই তেখেতক জিলা পৰিষদৰ টিকেট লাগে। কিন্তু চাওক, ইয়াৰ কাৰণে আমাৰ সংগঠন আছে, মণ্ডল আছে, তেখেতসকলক মানিব লাগিব। কাৰণ আমাৰ ইয়াতে লাহৰীঘাট সমষ্টিত ব্লকক আৰু মণ্ডলক বহুত গুৰুত্ব দিয়া হয়। তেখেতসকলে বিচাৰিলেহে আমি দিব পাৰোঁ। কাৰণ MLA জনো তেখেতসকলৰ ঊৰ্ধত নহয়, ব্লকৰ ঊৰ্ধত নহয়, সংগঠনৰ ঊৰ্ধত নহয়। গতিকে তেখেতক খুব আছিলে, মই চেষ্টা কৰিছিলোঁ তেখেতক বুজাবলৈ, তেখেতে বুজি পোৱা নাই। গতিকে ভাবোঁ য'তে থাকক ভালে থাকক। আমি কালি দেখা পাইছিলোঁ প্ৰচাৰ মাধ্যমত যে এইবোৰ পৰিয়াল কেন্দ্ৰিক লাহৰীঘাটৰ বিদায় দিম বুলি বহুতে প্ৰচাৰ কৰি আছে। চাওক, গোটেই লাহৰীঘাট ভাইয়ে মোৰ পৰিয়াল। মই যেতিয়া প্ৰথমবাৰ নিৰ্বাচন খেলিবলৈ আহিছিলোঁ, যেতিয়া মনোনয়ন পত্ৰ দিবলৈ গৈছিলোঁ, মোৰ দেউতাই এটাই কথা কৈছিলে যে আজিৰ পৰা এই গোটেই লাহৰীঘাটবাসী তোৰ পৰিয়াল, তই তেখেতসকলৰ ল'ৰা, ভাই, তেখেতসকলৰ বন্ধু, আজিৰ পৰা তোৰ দায়িত্ব, তই এই পৰিয়ালটোক কি ধৰণে সুৰক্ষা দিয়, ৰক্ষণাবেক্ষণ দিয়, আৰু এই পৰিয়ালৰ ভৱিষ্যত কি ধৰণে নিৰ্ধাৰণ কৰক। গতিকে মই পৰিয়ালৰ লগতে আছো। কোনোবাই যদি এইবোৰ কৈছে, তেখেতসকলে মোক পৰিয়ালৰ পৰা আঁতৰাব নোৱাৰিব, এইটোৱে মোৰ ক'বলগীয়া।